যি দাবী উত্থাপন কৰা হৈছে আজিৰ দিনটোত এই সকলো দাবী ন্যায্য দাবী। তেওঁলোকক অতি কম দৰমহাত ইতিমধ্যে তেওঁলোকক বহুত কাম দি দিয়া হৈছে। BLৰ যিবিলাক কাম কাজ ভোটৰ সময়ত যিবিলাক আচলতে নতুনকৈ ভোটাৰ প্ৰস্তুত কৰিব লাগে এইবিলাক কামো তেওঁলোকক দিয়া হৈছে। প্ৰাক প্ৰাথমিকৰ ইমানবোৰ ল'ৰা ছোৱালীক তেওঁলোকে কষ্ট কৰি পঢ়া শুনা কৰাই খেল ধেমালিৰ জৰিয়তে তাৰ তুলনাত তেওঁলোকক যি পাৰিশ্ৰমিক দিয়া হৈছে সেই পাৰিশ্ৰমিক আচলতে কোনো কাৰণতে ন্যায্য হৈ থকা নাই। তেওঁলোকে আজিৰ তাৰিখত কৰ্মীসকলক 15,000 যি তেওঁলোকে দাবী জনাইছে 15,000 টকা কৰ্মীসকলক দিব লাগে, সেইটো ন্যায্য দাবী। আজিৰ তাৰিখত ইমান মূল্যবৃদ্ধি হৈছে, তাৰ ফলত তেওঁলোকে এই কম দৰমহাত কেতিয়াও চলিব পৰা অৱস্থাত নাই। গতিকে অংগনবাড়ী কৰ্মী সহায়িকাৰ যিখিনি দাবী আজি উত্থাপন কৰা হৈছে এই সকলো দাবীখিনি অসম চৰকাৰ তথা ভাৰত চৰকাৰে অতি শীঘ্ৰে পালন কৰক, আমি এইটোৱে অনুৰোধ জনাইছোঁ। আজিৰ তাৰিখত যিহেতু তেওঁলোকৰ বহুত যিসকলে আচলতে কম দৰমহাত কাম কাজ কৰি আছে তেওঁলোকে পৰিয়াল চলাব নোৱাৰা এটা অৱস্থাত পৰিছে। গতিকে হাজাৰ হাজাৰ আজি কৰ্মী সহায়িকা সংখ্যা গুৱাহাটীৰ এই চচলৰ ধৰ্ণাস্থলীলৈ তেওঁলোকে আহিছে আৰু তেওঁলোকে জনাইছে যে পৰৱৰ্তী সময়ত তেওঁলোকৰ দাবী যদি পূৰণ কৰি নিদিয়ে চৰকাৰে অনাগত সময়ত তেওঁলোকে ডাঙৰ ডাঙৰ জংগী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছে। দীৰ্ঘদিন ধৰি আমাৰ বিভিন্ন দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছোঁ, কিন্তু আজি পৰ্যন্ত চৰকাৰে কোনো দৃষ্টিগোচৰ কৰা নাইকিয়া। আমাক অংগনবাড়ী কৰ্মী সহায়িকাসকলক বিভিন্ন কামত খটুৱাইছে। BLO, NRC, পলিঅ' শেহতীয়াকৈ যি নতুন শিক্ষানীতি আইন আহিছে তেওঁলোকে আমাক জড়িত কৰিব বিচাৰিছে। কিন্তু আমাক এটা স্পষ্ট কৰক অসম চৰকাৰে যে আমাক সেই সীমিত মাননীয়ে আমি সেৱা আগবঢ়াব লাগিব নেকি, নে আমাক কিবা এটা দিব, সেই চৰকাৰে আমাক আহ্বান কৰক। আমি বহোঁ, তেওঁলোকৰ লগত আলোচনাত মিলিত হওঁ। আমি জানিবলৈ আগ্ৰহী যে আমি কিখিনি সেৱা কৰিব লাগিব নতুন শিক্ষানীতি আইনত। গতিকে আমাৰ ছোৱালীখিনিয়ে ভয় খাই আছে। গতিকে এই চৰকাৰখনে আমাক স্পষ্ট কৰক আৰু আমাৰ মাননী দৰমহালৈ ৰূপান্তৰিত কৰিব লাগিব, যিহেতুকে আমি একেবাৰে সীমিত দৰমহা 6,500 এখন ঘৰ নচলে। আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছোৱালী ঢাপলি মেলিছে এই চাকৰিটোৰ কাৰণে। গতিকে আমাক যাতে তেওঁলোকে কেতিয়াও অথাই সাগৰত পেলাই নিদিয়ে।